वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज मैं आलोचना करिम क्लास 6 मैथमेटिक्स चैप्टर 5 अखंड संख्या এই অখণ্ড সংখ্যা চেপ্টাৰৰ অনুশীলনী 5b এর আগতে আমি আলোচনা কৰিছিলো 5a আৰু ইয়াৰ আগতে যিকেটা চেপ্টাৰ আছে 1 2 3 4 চেপ্টাৰ গুটেকেটাৰ এনসাৰ অলৰেডি আলোচনা কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ দৰকাৰী প্ৰশ্নৰ উত্তৰ এই ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো সেই এমসিকিউবোৰ যদি লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে WhatsApp কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সংখ্যা ৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱা এটো আমি সংখ্যা ৰেখাৰ সহায়ত আমি যোগফল উলিয়াব লাগে তো প্ৰথমতে আমি এখন এনেকৈ সংখ্যা ৰেখা আমি ড্ৰ কৰি লও তো ইয়াতে চোৱা মাঝ ভাগত থাকিব 0 আৰু ইফালে আহিব তোমাৰ 1 এটো 2 3 4 আৰু ইফালে আছে 5 আৰু ইফালে আছে কি তোমাৰ -1 ইফালে -2 ইফালে -3 আৰু ইফালে থাকিব -4 এতে চোৱা তোমাৰ ইয়াতে -3 ৰ লগত আমি কিমান প্লাস কৰিব লাগে 5 প্লাস কৰিব লাগে হয়নে তেতিয়ালে আমি কিমান পাম চা তুমি স্টার্টিং কৰিবা কৰ পৰা -3 ৰ পৰা স্টার্টিং কৰা তো এটো হৈছে -3 তো -3 ৰ পৰা তুমি 5টা জাপ দিব লাগিব এক এক কৈ 5টা জাপ দিলে যিমানত আহি তুমি ৰৈ যাবা হেতুই आंसर হ'ব তো ইয়াতে এটো হৈছে -3 এটো তোমাৰ পয়েন্ট হয় তো এটো 1 2 3 4 5 তো আমি এনেকে আহিলো এনেকে আহাৰ পিছত আমি ৰৈ গলো কত 2 ত ৰৈ গলো তো देयरफॉर তুমি ইয়াতে লিখিবা -3 + 5 = কিমান হ'ব 2 হ'ব এটো आंसर হয় বুজি পালানে বি নম্বৰ আছে 1 + 4 তো তুমি ইয়াতে সংখ্যা ৰেখা এখন এনেকে আঁকি লবা ধুনীয়াকে স্কেলেৰে তো ইফালে আছে 0 ইফালে থাকিব খুফালে থাকিব পজিটিভ সংখ্যাবোৰ 1 2 3 আৰু 4 তাৰ পিছত এফালে দিয়া 5 আৰু বাফালে থাকিব ঋণাত্মক সংখ্যাবোৰ -1 -2 -3 তো ইয়াতে কি কৰিব লাগে 1 ৰ লগত 4 প্লাস কৰিব লাগে তো তুমি 1 ৰ যেটো পয়েন্ট আছে হেতু পয়েন্টত ধৰিবা আৰু তুমি কেইটা জাপ মাৰিবা 4টা কাৰণ এতে 4 আছে তেটো 1 2 3 4 আমি কোত আহি ৰৈ গলো আমি 5ত আহি ৰৈ গলো সেই কাৰণে আমাৰ এটো কি আহিব 1 + 4 = কি আহিব 5 আহিব এটো আমাৰ आंसर বুজি পালানে তাৰ পিছৰটো চোৱা এটা আছে -3 + -3 এতে দুটা মাইনাস আছে আৰু তোমাৰ ইয়াতে মাইনাস কিমান আছে 3 আছে আৰু তুমি প্লাস কৰিব লাগে কিমান -3 তো ইয়াতে তুমি এখন সংখ্যা ৰেখা এনেকে আঁকি লোৱা এই সংখ্যা ৰেখাৰ ইয়াতে তোমাৰ মাঝ ভাগত থাকিব 0 ইফালে থাকিব 1 2 3 4 আৰু ইফালে -1 এটো -2 আৰু ইফালে আহিব -3 ঠিক আছে তো ইয়াতে ফার্স্ট নাম্বার আছে তো -3 তুমি এই -3 পয়েন্ট লোৱা এই -3 পয়েন্টৰ পৰা তুমি -3 লৈ কি কৰিব লাগিব জাপ দিব লাগিব এটা এটা কৈ জাপ দিব লাগিব আৰু জাপ দিলে তুমি যত গৈ ৰৈ যাবা তাতে হেতু তোমাৰ কি হ'ব आंसर হ'ব তো আমি তিনিটা জাপ মাৰিম চাবা 1 2 3 তো এটা আমি কোত আহি ৰৈ গলো 0 ত আহি ৰৈ গলো তো ইয়াৰ आंसर কিমান আহিব -3 + -3 = কি হ'ব 0 হ'ব কাৰণ 0 ত আমি ৰৈ গৈছো এই কাৰণে 0 হ'ব এৰ পিছত চোৱা এটোৰ কাৰণে তুমি এখন সংখ্যা ৰেখা এনেকে আঁকি লোৱা এফালে থাকিব তোমাৰ মাঝ ভাগত থাকিব 0 তাৰ পিছত আহিব 1 2 3 4 5 আৰু ইফালে থাকিব ঋণাত্মক সংখ্যা -1 -2 -3 এটো অলপ বঢ়াই দিও ইফালে -4 ইফালে আছে -5 এটো কৈছে তোমাৰ কাৰ পৰা এতে আছে তোমাৰ 1 ৰ পৰা তো তুমি 1 ত লোৱা এতিয়া তুমি কোন ফালে যাবা বাওফালে আহিবা কাৰণ এটা মাইনাস আছে এই কাৰণে তুমি বাওফালে আহিবা ঠিক আছে তো ইয়াতে তুমি বাওফালে আহিলে তোমাৰ এটো আছে কিমান 1 ৰ পৰা কেইটা জাপ মাৰিবা 5টা জাপ মাৰিবা বাওফালে তো এটো 1 2 3 এটো 4 আৰু এটো হল 5 তো ইফালে আহিলো আমি
5টা জাপ মাৰি আহি ক'ত ৰৈ গ'লো -4 ৰৈ গ'লো তো therefore এটো 1 প্লাস এটো -5 ইজ ইকুয়াল টু কিমান হ'ব -4 হ'ব এটো आंसर হয় বুজি পালানে ই নাম্বাৰটো চোৱা ই নাম্বাৰত কি কৈছে এটা আছে -4 আৰু +-4 এটো তুমি এখন সংখ্যা ৰেখা কি লোৱা এফালে থাকিব 0 তাৰ পিছত 1 2 3 আৰু এফালে আছে 4 তাৰ পিছত আছে -1 -2 -3 আৰু এফালে আছে -4 এতে তুমি 4 ৰ পৰা ল'ব লাগিব +4 তো +4 ইয়াতে আছে তাৰে পৰা তুমি জাপ মাৰিবা কিমান 4টা কোনফালে মাৰিবা বাওফালে কিহৰ কাৰণে কাৰণ এতে -4 আছে তো 4টা জাপ মাৰা এটো 1 2 3 4 এটো ইফালে আমি জাপ মাৰাৰ পিছত আমি কোত আহি ৰৈ গৈছো 0 আহি ৰৈ গৈছো তো therefore এটো +4 আৰু +-4 এটো আমি কিমান পাম 0 পাম বুজি পালানে সিমিলাৰলি তোমালোকে এইটোৰ কাৰণে এটা এনেকে সংখ্যা ৰেখা কি লবা মাজত 0 এফালে 1 2 3 4 5 6 7 এটো 1 2 3 4 5 6 7 তোমালোকে এই যিবোৰ ই আছে ভাগ কৰা এইবোৰ কিন্তু স্কেলৰ সহায়ত তোমালোকে ভাগ কৰিবা 1 2 3 4 5 6 7 এফালে আহিব -1 -2 -3 -4 -5 -6 আৰু -7 তো ইয়াতে তোমাৰ -7 ৰ লগত 7 প্লাস কৰিব লাগে যেহেতু তোমাৰ এটো পজিটিভ আছে তো আমি কি কৰিম ওফালে জাপ মাৰিম কিমানৰ পৰা জাপ মাৰিম -7 ৰ পৰা চোৱা এটো -7 হয় এটো পইণ্ট -7 হয় তো ইয়াৰ পৰা তুমি 7টা জাপ মাৰা কেটা 7টা 1 2 3 4 5 6 7 আমি এইফালে জাপ মাৰিছো ওফালে জাপ মাৰিছো তো ইয়াত আমি কোত আহি ৰৈ গৈছো 0 আহি ৰৈ গৈছো তো এটো আহিব -7 +7 ইজ ইকুয়াল টু কিমান হ'ব 0 হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো 2 নম্বৰ প্ৰশ্ন চোৱা এটো যোগ কৰিবলৈ দিছে একেবাৰে ইজি হয় এটো যোগ কৰা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে তলৰ সংখ্যাবোৰ যোগ কৰা এটা আমাৰ যোগ কৰিবলৈ দিছে সিম্পলি আমি প্লাস কৰি দিম এটো 234 প্লাস 3416 তোমালোকে যদি পথালিকৈ যোগ কৰিব পাৰা পথালিকৈ কৰিবা যদি পথালিকৈ যোগ কৰিব নোৱাৰা তোমালোকে ইফালে থিয়কৈ বহাই লবা এনেকে 3 4 1 6 ইফালে আছে 4 3 আৰু ইফালে আছে 2 এটো তোমাৰ যেটো ভাল লাগে হেতু কৰিবা তো ইফালে 6 আৰু 4 এ 10 10 or 0 ৰিমাইন্ডাৰ 1 1 3 4 1 এ 5 4 2 এ 6 আৰু ইফালে হল 3 এটো आंसर এতিয়া তুমি এটো ডাইৰেক্টলি এটো পথালিকৈ কৰিব পাৰা কেনেকৈ কৰিব পাৰা সবা 4 আৰু 6 মিলিলে 10 হয় তো 10 or 0 ইফালে ৰিমাইন্ডাৰ 1 ৰৈ গল 3 আৰু 1 এ 4 হল 4 আৰু 1 এ কিমান হল 5 হল ইফালে ৰল 2 আৰু 2 আৰু 4 এ কিমান হল 6 হল আৰু ইফালে ৰৈ গল কিমান 3 এটো আমাৰ आंसर বুজি পালানে বি নম্বৰটো চোৱা কি গৈছে এটা আছে তোমাৰ -1793 এটো প্লাস কৰিব লাগে আৰু ইফালে আছে -2369 এটা তুমি এটো অলপমান সিম্পলিফিকেশন কৰি লোৱা 1793 ইফালে প্লাসে মাইনাসে কি আহিব মাইনাস এটো 2369 এতে যেহেতু দুইটা মাইনাস আহিছে তুমি ইয়াৰ পৰা এটা মাইনাস কমন লোৱা মাইনাস কমন ললে ইয়াতে থাকিব 1793 মাইনাস টু প্লাস হৈ যাব আৰু ইফালে আহিব 2369 এতে তুমি এই দুইটা প্লাস কৰি দিয়া প্লাস কৰিলে কিমান আহিব এফালে 3 আৰু 9 এ 11 11 or 1 ৰিমাইন্ডাৰ 1 এটা 9 6 এ 15 15 আৰু 1 এ 16 16 or 6 আকৌ ৰিমাইন্ডাৰ 1 হল এফালে 7 আৰু 3 7 আৰু 3 প্লাস কৰিলে 10 হ'ব 10 আৰু 1 এ 11 11 or 1 আকৌ ৰিমাইন্ডাৰ 1 ৰৈ গল এতিয়া 1 আৰু 2 তো 1 আৰু 2 3 আৰু 1 এ 4 এটো হল -4161 এটো आंसर বুজি পালানে সি নম্বৰ প্ৰশ্নটো চোৱা সি নম্বৰ প্ৰশ্নটোত আছে
8923 8923 এটো প্লাস এফালে আহিব মাইনাস 6321 এতিয়া আমাৰ 8923 প্লাস এ মাইনাস এটো 6321 এটো সিম্পলি মাইনাস কৰি দিলে आंसर আহি যাব এফালে তুমি কি কৰা 3 এর পৰা 1 মাইনাস কৰা 3 এর পৰা 1 মাইনাস কৰিলে কিমান আহিব 3 এর পৰা 1 গলে 2 থাকে এফালে রল 2 আর এফালে রল 2 তো 2 এর পৰা 2 গলে কিমান হয় 0 এফালে 9 আর এফালে 3 9 এর পৰা 3 গলে 6 এফালে 8 এর পৰা 6 গলে 8 এর পৰা 6 গলে কিমান থাকে 2 তো 2602 এটোৰ आंसर ডি নাম্বাৰটো সোৱা ডি নাম্বাৰটো প্লাস কৰিব লাগে তেতে আহিব -479 প্লাস 1396 according to BOD MAS rule মতে পজিটিভ বোৰ আগতে থাকে তো 1396 টো লিখিলৱা আৰু তো নেগেটিভ আছে এটো পিছফালে যাব এটো 479 এটো মাইনাস কৰি দিয়া মাইনাস কৰি তুমি কি কৰিবা এটো 6 এর পৰা 9 মাইনাস কৰা তো 6 তো না যায় এর পৰা ধার কৰা 16 হল তো 16 এর পৰা যদি 9 যায় কিমান থাকে 7 থাকে ইফালে রল 8 8 এর পৰা 7 গলে কিমান থাকে 1 থাকে ইফালে রল 3 তো 3 এর পৰা তো 4 না যায় এক ধার কৰা মানে 13 হল 13 এর পৰা যদি 4 যায় তেতে হলে তোমার কিমান থাকিব 9 থাকিব তো এটো 917 এটোৰ आंसर হল ঠিক আছে এর পিছৰ প্ৰশ্নটো সোৱা এর পিছৰ প্ৰশ্নটো কি কৈছে এটো ডি নম্বৰ গল এতিয়া আহিছো আমি ই নম্বৰলৈ ই নম্বৰত আছে তোমাৰ এটো সোৱা ই নম্বৰত -5730 আর এটো প্লাস এটো কি হইব 3709 এতে তোমার পজিটিভ বোৰ আগত আহিব তো আগত লিখি লোৱা 3709 আৰু ইয়াতে তোমাৰ মাইনাস আছে তো মাইনাস এটো 5730 এতিয়া সোৱা এটো তুমি এনেকে কৰিব পাৰা 5730 আৰু ফলা আছে 3709 মাইনাস কৰা এটো 10 এর পৰা যদি 9 যায় 1 থাকে ইয়াতে ৰৈ গল 2 7 এর পৰা 7 গলে 0 5 এর পৰা 3 গলে 2 তো ইয়াতে আহিব 2021 কিন্তু তার আগত এটা কি দিব লাগিব মাইনাস দিব লাগিব কারণ আমি কি কৰিছো ইয়াতে ডাঙৰ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিছো সো এটো সৰু হয় এটো ডাঙৰ হয় সেই কাৰণে এটো আগত মাইনাস আহিব ঠিক আছে আৰু পিছত সোৱা এটো 3 নম্বৰ কোৱেশ্চনত কি কৈছে সৰল কৰা এটো আমি সিম্পলিফিকেশন কৰিব লাগে বহুত ইজি হয় সিম্পলিফিকেশন খিনি এটো সোৱা ইয়াতে -42361 আছে আৰু +56913 আছে তো পজিটিভ বোৰ আগতে লিখিব লাগে তো তুমি লিখিলা এটো 56931 এটো পিছত গৈ মাইনাস হৈ যাব এটো হ'ব তোমাৰ 42361 বুজি পালা তো এতিয়া 1 এর পৰা 1 গলে কি থাকে 0 3 এর পৰা 6 না যায় 3 এর পৰা 6 যাব নেকি না যায় তো ইয়াৰ পৰা তুমি এক ধার করলে এটো 13 হৈ গল 13 এর পৰা যদি 6 যায় তেতে হলে কিমান থাকে 7 থাকিল তো ইয়াতে রল কিমান 8 8 এর পৰা যদি 3 যায় থাকে কিমান 5 ইয়াতে রল 6 6 এর পৰা 2 গলে 4 আৰু 5 এর পৰা যদি 4 যায় 1 থাকে মানে এটো কিমান পালো 14570 এটো आंसर তার পিছত এটো সোৱা 7892 ইফালে প্লাস এ মাইনাস এ তো মাইনাস হৈ যাব 13691 এতে সোৱা তোমাৰ ডাঙৰ কোনটো লাগি আছে এটো ডাঙৰ হয় এটোৰ পৰা এটো মাইনাস কৰিব লাগে তো তোমালোকে এটো বহাই লবা নেকি এটো ভুল হোৱাৰ সম্ভাৱনা কম থাকে 13691 আৰু ইফালে আছে তোমাৰ 298 আৰু ইফালে আছে 7 এটো মাইনাস কৰা এটো তো 1 এর পৰা 2 না যায় তো 11 হল 11 এর পৰা ইফালে ধার করলে 11 হল 11 এর পৰা 2 গলে কিমান থাকে 9 এতে রল 8 এটার পৰা তো 9 না যায় তো এক ধার করা তো ইফালে হল তোমার 18 মানে 18 এর পৰা 9 গলে 9 এতে রল 7 এতে 7 রই গল সরি 5 রল তো 5 এর পৰা 8 না যায় তো এক ধার করা 15 হল 15 এর পৰা 8 গলে 7 রই গল এতে রল 2 2 এর পৰা 7 না যায় ধার করা 12 হল 12 এর পৰা 7 গলে 5 থাকে তো এটোৰ आंसर আহিব কিমান 579
99 তার আগত এটা কি আহিব মাইনাস আহিব বুঝি পালানে এটা 3 বি নম্বরের आंसर হলো তোমার 5799 তার আগত এটা কি আছে মাইনাস চিহ্ন আছে বুঝি পালানে তার পিছত এটা তোমার সি নম্বর প্রশ্নটো চোৱা সি নম্বর প্রশ্নটো তো তেনেকুৱাই হয় এটা তোমার কি আছে এটা -6329 এফালে প্লাস এ মাইনাস হবে 3623 এতিয়া তোমার দুটাতে মাইনাস হৈ গল তো এটা মাইনাস তুমি কমন লৈ আহা তো এফালে থাকিব 6329 আৰু মাইনাসটো প্লাস হৈ যাব তো 3623 এতিয়া এই দুটা প্লাস কৰি দিয়া প্লাস কৰিলে কিমান আহিব 9 3 এ 12 12 ৰ 2 ৰিমাইন্ডাৰ 1 2 আৰু 2 এ 4 1 এ 5 এফালে 3 আৰু 6 এ 9 এফালে 6 3 এ 9 9952 এটা आंसर ইয়াৰ পিছত এটো আছে 25627 তো প্লাস এ মাইনাস এটো 3 1 2 3 4 চাৰিটা শূন্য 1 2 3 4 চাৰিটা শূন্য আছে এতিয়া তুমি এটো মাইনাস কৰা আছে 7 ৰ পৰা 0 গলে 7 2 ৰ পৰা 0 গলে 2 6 ৰ পৰা 0 গলে 6 5 ৰ পৰা 3 গলে 2 আৰু ইফালে আছে 2 এটো হল তোমাৰ 22627 এটো आंसर তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো ই নম্বৰ কোৱেশ্চন এটো আছে তোমাৰ -7983 প্লাস 4646 তো পজিটিভ তো আগত আহিব তো 4646 আৰু -7983 এতিয়া তুমি এটা কাম কৰা এটো 7983 লিখা আৰু ইফালে লিখা 6464 মাইনাস কৰা এটো 13 ৰ পৰা 6 গলে 7 ইয়াতে ৰৈ গল তোমাৰ 7 7 ৰ পৰা 4 গলে 3 এফালে ৰল 9 9 ৰ পৰা 6 গলে 3 আৰু ইফালে আহিল 7 7 ৰ পৰা 4 গলে 3 তো 3337 মানে এটোৰ आंसर আহিব 3337 কিন্তু এটো সাইডটো হৈছে ডাঙৰ সংখ্যা এটো হৈছে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা গলে মাইনাস আহিব তো এটো আমাৰ आंसर এর পিছত আছে তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে খালি ঠাই পূৰ কৰা এটো খালি ঠাই পূৰ কৰিব লাগে এতে চোৱা -7 + 9 এটো +9 টো ডাঙৰ হয় -7 টো সৰু হয় তো 9 ৰ পৰা হে 7 মাইনাস হ'ব কাৰণ বডমাস রুল মতে আগতে প্লাস হয় তাৰ পিছত মাইনাস হয় তো তোমাৰ +9 ৰ পৰা -7 গলে কিমান থাকিব 2 থাকিব এটো आंसर এর পিছত এটো চোৱা এটোত আছে 11 প্লাস -13 তো ইফালে তোমার প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব তো 11 -13 হল 11 ৰ পৰা 13 গলে কিমান থাকে -2 এটা आंसर এর পিছত আছে -8 -10 দুটাতে মাইনাস আছে তো এটা মাইনাস কমন লোৱাৰ লগে লগে এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব তো 8 + 10 কিমান আহিব 18 আহিব তো এটো आंसर আহিল -18 তাৰ পিছত আছে 9 -6 তো দুটা মাইনাস মিলি কি হৈ যাব প্লাস হৈ যাব তো 9 + 6 হল তো 9 + 6 কিমান হ'ব 15 হ'ব এটো आंसर এতে -11 আৰু ইফালে আছে +11 11 ৰ পৰা 11 গলে কিমান থাকে 0 তাৰ পিছত আছে -17 + 0 তো এটো -17 আহিব আৰু 0 ৰ লগত প্লাস কৰিলে কোনো ভ্যালু নাথাকে এটো সেম টু সেম নম্বৰ পোৱা যায় 5 নম্বৰ কোৱেশ্চন চোৱা তলৰ সংখ্যাবোৰৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা মৰমৰ ছাত্ৰ ছাত্ৰী সকলে যেটো তোমাৰ যোগাত্মক বিপৰীত আছে এটো কনসেপশন কিন্তু তোমাৰ ক্লিয়াৰ হোৱাটো বহুত দৰকাৰ সো যোগাত্মক বিপৰীত কাক কয় ধৰি লোৱা তোমাৰ এটা সংখ্যা আছে x এতিয়া তুমি এই x সংখ্যাৰ লগত কোনটো সংখ্যা যোগ কৰিলে কোনটো সংখ্যা এতে তুমি যোগ কৰিবা যাতে তুমি কি পোৱা 0 পোৱা বুজি পালানে তো যদি x ৰ লগত যদি আমি -x কৰো তেতিয়া হলে আমি কি পাম 0 পাম তো ইয়াতে আমাৰ কি আহিব সো x + এ মাইনাসে মাইনাস = 0 মানে x ৰ পৰা x গলে কি থাকে 0 থাকে তো 0 = 0 হৈ গল তার মানে এটো হল যে যদি পজিটিভ সংখ্যা থাকে তার লগত নেগেটিভ সংখ্যা যদি আমি যোগ কৰো তেতিয়া হলে
সেই 0 পাম আমি আৰু যদি 0 পাও তেতিয়াহলে হেতু কয় যোগাত্মক বিপৰীত সংখ্যা বুজি পালা তো ইয়াতে আছে সোয়া -115 তো -115 এর লগত কিমান প্লাস করিলে আমি 0 পাম এটো -115 এটুৰ লগত আমি কি যোগ কৰিম যাতে কি পাও 0 পাও তো এটো -115 এর লগত যদি আমি 115 যদি আমি প্লাস কৰো তেতিয়া হলে আমি 0 পাম তো এফালে 115 এর পৰা -115 হলে 0 হয় তো এটোৰ आंसर আহিব কি 115 এটো তো হল তোমার কনসেপশন এতিয়া তোমার এটো মনত রাখার কারণে তোমার শর্ট ট্রিক কি আছে শর্ট ট্রিকটো হল যদি নেগেটিভ থাকে পজিটিভ হবে আর যদি পজিটিভ থাকে নেগেটিভ হবে একেবারে সিম্পল হয় এতে নেগেটিভ আছে তো এটো পজিটিভ আহিছে তার যেবোৰ পজিটিভ থাকিব হেবোৰ নেগেটিভ আহিব যেনেকা বি নম্বৰটো এতে পজিটিভ আছে তো এটো -250 এটোৰ आंसर হৈ যাব কিন্তু তুমি এই কনসেপশন খিনি কিন্তু মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ যোগাত্মক বিপৰীত যেটো আছে হেটো বহুত ইম্পৰ্টেন্ট হয় তো ইয়াতে তোমাৰ মাইনাস আছে তো এটো ডাইরেক্টলি 19 আহি যাব এতে 0 আছে 0 ৰ যোগাত্মক বিপৰীত সংখ্যা 0 এ হয় এটো কিন্তু -0 নহয় এটো কিন্তু ভুল নকৰিবা এটো কিন্তু -0 নহয় 0 ৰ যোগাত্মক বিপৰীত সংখ্যা 0 আৰু তোমাৰ যেটো গুণাত্মক বিপৰীত আছে বা প্ৰতিক্ৰম আছে হেটো তোমাৰ 0 এ হয় এফালে আছে তোমাৰ -50 তো -50 ৰ যোগাত্মক বিপৰীত সংখ্যা আহিব 50 আৰু 25 ৰ বিপৰীত যোগাত্মক বিপৰীত সংখ্যা আহিব -25 এটা आंसर বুজি পালানে কনসেপশন খিনি কিন্তু তোমালোকে মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ আছে এফালে জি নম্বৰত আছে 120 এটো সব 120 পজিটিভ আছে তো এটো নেগেটিভ আহিব 120 আৰু এটো নেগেটিভ আছে এটো পজিটিভ আহিব 169 বুজি পালানে তাৰ পিছত 6 নম্বৰ সোয়া এটো তোমাৰ বিয়োগ কৰিবলৈ দিছে তো এটো বিয়োগ কৰা ডাইরেক্টলি এটো 5673 এটো -4900 ইমানৰ পৰা ইমান বিয়োগ কৰিব লাগে তো বিয়োগ কৰিবলৈ দিছে কাৰণে এটা আমি মাইনাস বহাইছো এতিয়া তুমি এটো বিয়োগ কৰি দিয়া সো 3 ৰ পৰা 0 গলে 0 7 সরি 3 ৰ পৰা 0 গলে 3 3 ৰ পৰা 0 গলে 3 7 ৰ পৰা 0 গলে 7 এটাল 6 6 ৰ পৰা তো 9 না যায় তো এর পৰা এক ধাৰ কৰা মানে 1 2 আহি গল মানে 16 হল তো 16 ৰ পৰা 9 গলে কিমান থাকে 7 থাকে ইফালে রল 4 4 ৰ পৰা 4 গলে 0 থাকে তো এটো आंसर মানে এটো হল 773 এটো आंसर এর পিছত চোৱা এটো -2378 ৰ পৰা এটো বিক কৰিব লাগে তো -1578 আহিব তো ইয়াতে দুটা মাইনাস আহিল তো এটা মাইনাস কমন লয় এতে থাকিব 2378 -2 প্লাস হৈ যাব ইফালে আহিব 1578 এতে তুমি এই দুটা প্লাস কৰি দিয়া 8 আৰু 8 এ 16 16 আর 6 রিমাইন্ডার 1 7 7 এ 14 1 এ 15 আর 5 তো রিমাইন্ডার 1 হল এফালে 3 আৰু 5 8 আৰু 1 এ 9 হল আৰু 2 আৰু 1 এ 3 হল আৰু আগত আহিব মাইনাস এটো 3956 এটোৰ आंसर বুজি পালানে ইয়াৰ পিছত প্ৰশ্নটো চোৱা এটো সি নম্বৰত কি কৈছে সি নম্বৰত আছে তোমাৰ -6783 মাইনাস আৰু ইয়াতো মাইনাস আছে তো -2369 সো এটো মাইনাস আহিছে যেহেতু আমাৰ বিগ কৰিবলৈ দিছে সেই কাৰণে এটো মাইনাস আহিছে আৰু এটো মাইনাসটো ইয়াতে আছে এটা হ'ব -6783 মাইনাসে মাইনাসে প্লাস এটা হ'ব 2369 এটা মাইনাস পজিটিভ পুৰ আগতে লিখিব লাগে আৰু নেগেটিভ পুৰ পিছত লব লাগে এটা হ'ব 2369 -6783 বুজি পালা এতিয়া তুমি এটো পাতি লোৱা 6783 আৰু ইফালে আছে 9632 এটো মাইনাস কৰি দিয়া এটো মাইনাস কৰিলে কিমান আহিব ইফালে 13 ৰ পৰা 9 গলে 4 3 ৰ পৰা তো 9 না যায় তো ইফালে এক ধাৰ কৰা তো 13 হল 13 ৰ পৰা 9 গলে 4 ইফালে রল 7 7 ৰ পৰা 6 গলে 1 ইফালে রল তোমাৰ 7 7 ৰ পৰা 3 গলে 4 আৰু ইফালে 6 ৰ পৰা 2 গলে 4 এটো আহিব তোমাৰ 4414 কিন্তু আগত এটা মাইনাস আহিব কাৰণ এই সংখ্যাটো সৰু হয় এই সংখ্যাটো ডাঙৰ হয় এইকাৰণে এতে মাইনাস আহিছে ডি নম্বৰটো ছয় এটো 7836 এটো মাইনাস এটো মাইনাস আছে বিগৰ কাৰণে মাইনাস আহিল আৰু এটো মাইনাস আছে এটো -42
34 এতিয়া তোমাৰ ইয়াতে আহিব 7836 এটো মাইনাস মাইনাসে হৈ গল তোমাৰ প্লাস ইফালে আহিব 4234 এটা দুটা প্লাস কৰি দিয়া 6 আৰু 4 এ 10 হল 10 or 0 রিমাইন্ডার 1 হল 3 3 এ 9 1 এ 0 10 হল মানে 10 or 0 আকৌ রিমাইন্ডার 1 হল এটো গল 8 আৰু 2 এ 10 10 আৰু 1 এ হল তোমাৰ 11 11 or 1 রিমাইন্ডার 1 হল আৰু 7 আৰু 4 এ তোমাৰ কিমান হল 11 11 আৰু 1 এ 12 মানে এটোৰ आंसर আহিল 12100 এটো आंसर ই নম্বৰ প্ৰশ্নটো চোৱা ই নম্বৰ প্ৰশ্নত আছে তোমাৰ -25693 এটো আহিব মাইনাস ইয়াতো এটা মাইনাস আছে তো -15696 এতিয়া এটো আহিব -25693 এটো মাইনাসে মাইনাসে আহিব প্লাস এটো 15696 তো পজিটিভ টু আগত লিখিব লাগে তা আগত লিখি দিয়া 15696 মাইনাস এটো 25693 এতিয়া এটো মাইনাস কৰি দিয়া 25693 এটাৰ পৰা মাইনাস কৰিব লাগে 69651 এটো মাইনাস কৰি দিয়া এটো 1 ধাৰ কৰা ইয়াৰ পৰা 113 হল 13 ৰ পৰা 6 গলে 7 এটাৰ 8 8 ৰ পৰা 9 না যায় তো ইফালৰ পৰা এক ধাৰ কৰা তো 18 হল 18 ৰ পৰা 9 গলে 7 এটাৰ 5 5 ৰ পৰা তো 6 না যায় তো এক ধাৰ কৰা ইফালে হল 15 15 ৰ পৰা 6 গলে কিমান থাকে 9 আৰু ইফালে 4 4 ৰ পৰা তো না যায় তো ইফালে এক ধাৰ কৰা 14 হল 14 ৰ পৰা 9 14 ৰ পৰা যদি তোমার 5 যায় তেতিয়া হলে কিমান থাকিব 9 থাকিব আৰু 1 ৰ পৰা 1 গলে 0 থাকিব এটো পালো আমি 9977 আৰু তাৰ আগত এটা কি আহিব মাইনাস আহিব এটো আমাৰ आंसर 7 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে তলৰ সংখ্যাবোৰৰ পূৰ্বৱৰ্তী সংখ্যাবোৰ লিখা এতিয়া চোৱা পূৰ্বৱৰ্তী কৈছে পূৰ্বৱৰ্তী মানে আগৰ সংখ্যা এটা 37 ৰ আগৰ সংখ্যাটো কি হয় 36 হয় এটা তুমি কৰিম আমি কেনেকে যদি পূৰ্বৱৰ্তী সংখ্যা লিখিবলৈ দিয়ে যেটো সংখ্যা আমাৰ দিয়া আছে সেই সংখ্যাৰ পৰা আমি 1 মাইনাস কৰিম 1 কি কৰিম মাইনাস কৰিম যদি পূৰ্বৱৰ্তী সংখ্যাৰ কথা কয় তেতিয়া হলে এতে তোমাৰ 37 আছে 37 ৰ পৰা 1 মাইনাস কৰিলে কিমান আহিব 36 আহিব এটো আমাৰ आंसर বুজি পালানে তাৰ পিছত চোৱা আৰু পিছত আছে এটো 1 মাইনাস কৰিম মাইনাস কৰিলে যেটো সংখ্যা আহিব হেতু আমাৰ পূৰ্বৱৰ্তী সংখ্যা হ'ব আৰু পৰৱৰ্তী সংখ্যা হলে আমি প্লাস কৰিব লাগে এটো আমি 8 নম্বৰত কৰিম তো এটো চোৱা মাইনাস এটো কিমান আছে -67 -67 এৰ পৰা -1 কৰা এটো আহিব -68 বুজি পালানে এতিয়া 0 লগত 1 প্লাস কৰিলে কিমান আহিব 0 ৰ পৰা যদি আমি -1 কৰো তেতিয়া হলে এটো আহিব কিমান -1 আৰু এটোৰ পৰা -78 এটোৰ পৰা -1 কৰিলে কিমান আহিব -79 বুজি পালানে ইয়াৰ পিছত আছে তোমাৰ 49 ৰ পৰা 1 মাইনাস কৰিলে কিমান আহিব 48 এটো आंसर 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰত তোমাৰ পৰৱৰ্তী সংখ্যা লিখিবলৈ দিছে পৰৱৰ্তী মানে পিছৰ সংখ্যা তো পিছৰ সংখ্যা হলে আমি 1 প্লাস কৰিব লাগে মানে এটো -79 এটো প্লাস কি আহিব 1 আহিব তো 1 ৰ পৰা যদি -79 যায় তেতিয়া হলে তোমাৰ থাকিব -78 এটো আমাৰ आंसर এতিয়া তোমাৰ চোৱা 1 ৰ লগত যদি 1 প্লাস কৰি যেহেতু পৰৱৰ্তী লিখিবলৈ দিছে মানে পিছৰ সংখ্যাটো 1 ৰ পিছৰ সংখ্যাটো কিমান হয় 2 হয় এটো আমি কৰিম কেনেকে এটো 1 + 1 প্লাস কৰিব লাগে পৰৱৰ্তী সংখ্যা পাও আৰু 1 মাইনাস কৰিলে পূৰ্বৱৰ্তী সংখ্যা পাও তাৰ পিছত তোমাৰ এটো সি নম্বৰ চোৱা সি নম্বৰত তোমাৰ কি কৈছে -1 আছে তো এটো -1 আৰু +1 কাৰণ 1 প্লাস কৰিম তো এটা আহিব 0 তাৰ পিছত আছে 80 ৰ লগত 1 প্লাস কৰা 80 + 1 এটো কিমান আহিব 81 তাৰ পিছত আছে তোমাৰ -105 এটো +1 এটা আহিব -104 এটো আমাৰ आंसर বুজি পালানে ইয়াৰ পিছত আছে আমাৰ 9 নম্বৰ কোৱেশ্চনটো চোৱা এটো সৰল কৰা এটো 9 নম্বৰত সৰল কৰা আছে তো এইখিনি আমি সৰল কৰো ইয়াতে কি কৈছে চোৱা 27 + 17 - 36
সব পজিটিভবোৰ আগতে প্লাস হ'ব আৰু তাৰ পিছতে মাইনাস হ'ব প্ৰথমতে এই দুটা যোগ কৰা কাৰণ এই দুটা আগতে যোগ কৰিব লাগিব কাৰণ এই দুটা পজিটিভ আছে 7 7 এ তোমাৰ কিমান হয় 14 হয় 14 এর 4 রিমাইন্ডার 1 হল 2 1 এ কিমান হল 3 হয়নে 2 আৰু 1 এ 3 আৰু 1 এ কিমান হল 4 মাইনাস 36 এতিয়া তুমি এইটোৰ পৰা এটো মাইনাস কৰা 14 এর পৰা যদি এফালে তো 4 এর পৰা 6 না যায় তো এফালে এক ধাৰ কৰা 14 হল 14 এর পৰা 6 গলে 8 এফালে হল 3 3 এর পৰা 3 গলে 0 এটোৰ आंसर তোমাৰ আহিল 8 তাৰ পিছত চোৱা আগতে পজিটিভবোৰ আনিবা তাৰ পিছত নেগেটিভবোৰ আনিবা তো এতে পজিটিভ কোনটো আছে এটো 56 তাৰ পিছত আছে কিমান 12 এটো প্লাস 12 মাইনাস এটো আছে তোমাৰ 87 আৰু ইফালে আছে মাইনাস 69 এই দুটা প্লাস কৰা এফালে 6 আৰু 2 এ হল 8 আৰু ইফালে 5 আৰু 1 এ হল 6 মাইনাস ইয়াতে যেহেতু তোমাৰ মাইনাস আছে তো এটা মাইনাস যদি কমন আনা তেতিয়া হলে এটো আহিব 87 ইফালে আহিব প্লাস 69 এটা আহিব 68 মাইনাস এটো কিমান আহিব এটো 7 আৰু 9 এ 16 আৰু 6 রিমাইন্ডার 1 8 আৰু 6 এ 14 আৰু 1 এ 15 এতিয়া তুমি 156 এর পৰা 68 মাইনাস কৰা ইফালে তোমাৰ 16 হল 16 এর পৰা 8 গলে 8 ইফালে হল 4 4 এর পৰা তো 6 না যায় তো 1 আর 14 হল 14 এর পৰা 6 গলে 8 ইফালে 0 হল তো ইফালে পালো আমি 88 কিন্তু তার আগতে একটা মাইনাস লাগিব কারণ এটু ডাঙৰ হয় এটু সৰু হয় তো এটু আমার आंसर মাইনাস কিমান পালো 88 পালো সি নম্বৰটো চোৱা সি নম্বৰত তোমাৰ আছে আগতে প্লাস মানে যেবোৰ পজিটিভ হয় সেবোৰ আগতে লিখিম আগতে কেটা আমি সিধা কৰি লও এতে সব প্লাস মাইনাস বহুত আছে এটো আছে তোমাৰ -17 এটো প্লাস এ মাইনাস 18 আৰু এতে মাইনাসে প্লাস হ'ব এটো 47 আৰু প্লাস 52 এতে জিগেটা প্লাস আছে হেগেটা তুমি ইফালে লৈ আহা ইফালে আছে তোমাৰ 47 প্লাস 52 ইফালে আছে -18 -97 এতিয়া তুমি এটো প্লাস কৰা 7 আৰু 2 এ হল 9 আৰু 4 আৰু 5 এ হল 9 মাইনাস এটা যেহেতু দুটাতে মাইনাস আছে তো এটো দুইটা প্লাস হৈ যাব মানে প্লাস 97 এফালে আহিব 99 মাইনাস এফালে 8 আৰু 7 এ 15 আৰু 5 তো 1 19 এ 10 আৰু 1 এ 11 এটা তোমাৰ ইয়াতে কিমান থাকিব 115 এৰ পৰা 99 মাইনাস কৰা এফালে তোমাৰ 15 হল 15 এৰ পৰা যদি তোমার 9 যায় তেতিয়া হলে কিমান থাকে 6 থাকে আৰু ইফালে 0 তো 1 আনা 10 হল 10 এর পৰা 9 গলে 1 তো ইফালে থাকিব তোমাৰ 16 কিন্তু তার আগতে এটা মাইনাস আহিব এটো আমাৰ आंसर হৈ গল ডি নাম্বার সোয়া ডি নাম্বারত কি কৈছে এটা আছে তোমাৰ -26 আৰু ইফালে মাইনাসে প্লাস এটো 38 ইফালে আছে তোমাৰ -64 মাইনাসে প্লাস এটো 82 মাইনাস ইফালে আছে 15 হয়নে এতিয়া তোমাৰ পজিটিভবোৰ একফালে লৈ আহা পজিটিভ কি আছে এটো 38 আছে প্লাস এটো আছে 82 তাৰ পিছত নেগেটিভ সংখ্যাবোৰ আহিব তো -26 আছে তাৰ পিছত আছে তোমাৰ -64 আৰু তাৰ পিছত আছে -15 তো এইটোটা প্লাস কৰা 8 আৰু 2 এর 10 হয় 10 এর 0 রিমাইন্ডার হল 1 3 আৰু 8 এ হল 11 আৰু 1 এ 12 মানে 120 হল মাইনাস আৰু ইয়াতে পৰা যদি তুমি মাইনাস কমন লোৱা তেতিয়া হলে কিমান থাকিব 26 প্লাস 64 প্লাস 50 এটো আহিল তোমাৰ 120 মাইনাস এই গোটে কেটা প্লাস কৰা 6 আৰু 6 4 এ 10 10 আৰু 5 এ 15 15 আৰু 5 রিমাইন্ডার 1 2 আৰু 6 এ 8 8 আৰু 1 এ 9 9 আৰু 1 এ 10 105 এতিয়া তোমাৰ 120 এর পৰা 105 গলে কিমান থাকে 15 থাকে তো এটো আমাৰ आंसर ডি নম্বৰটো 15 आंसर বুজি পালানে তাৰ পিছত চোৱা এটো ই নাম্বার কোশ্চেনটো এটো কি কৈছে ইয়াতে আছে তোমাৰ 105 -162 এটা মাইনাসে প্লাস 185 -146 প্লাস 152 তো পজিটিভবোৰ আগতে লিখি লোৱা এটা আছে 105 তাৰ পিছত প্লাস এটো 105 তাৰ পিছত আছে প্লাস 185 তাৰ পিছত প্লাস এটো আছে 152 মাইনাস বলতে লিখা তো ইফালে আছে -162 আৰু ইফালে আছে
এটো 146 এতে এই তিনিটা প্লাস করা এই তিনটা প্লাস করলে 5 5 10 10 আর 12 12 আর 2 রিমাইন্ডার 1 088 85 13 হয়নে আর এফালে 1 আছিল 14 আর 4 আকো রিমাইন্ডার 1 হল তো 1 1 এ তোমার 2 হল 2 1 এ 3 আর 1 এ 4 এটা 442 মাইনাস এতিয়া এই দুটাতে মাইনাস আছে তো এই দুটা প্লাস হয়ে যাব তো 6 2 আর 6 এ হল 8 6 আর 4 এ হল 10 10 আর 0 রিমাইন্ডার 1 1 1 এ 2 আর 1 এ 3 এতিয়া তুমি এটোৰ পৰা এটা মাইনাস কৰিব লাগে তো ইয়াতে 2 ৰ পৰা তো 8 না যায় তুমি যদি এনেকে বহাই লব পাৰা এটো সুবিধাজনক বেছি হয় এটো আচ্ছা 2 ৰ পৰা 8 না যায় 1 আনা 12 হল 12 ৰ পৰা 8 গলে 4 এটা হল 3 3 ৰ পৰা 0 গলে 3 আর এফালে 4 ৰ পৰা 3 গলে 1 তো এটা আহিব 134 এটো হল आंसर বুজি গলানে 10 নম্বৰ সা 10 নম্বৰত কি কৈছে -620 6279 আৰু 4782 যোগফলৰ পৰা এটো 5675 বিক কৰা এটো বহুত ইন্টারেস্টিং এটা কোশ্চেন হয় সো ইমানৰ লগত ইমান যোগ কৰিম যিমান পাব তাৰ পৰা এটো মাইনাস কৰিম এটো আহিব -6279 প্লাস এটো আহিব 4782 এইটোৰ যোগফলৰ পৰা মাইনাস এটো 5675 কৰিব লাগে বুজি পালানে এতিয়া প্ৰথমতে তুমি এইখিনিৰ কাম আগতে কৰিব লাগিব তুমি কিন্তু এটোৰ বাহিৰত যাব নোৱাৰা কাৰণ তোমাৰ ইয়াতে কৈছে যোগফলৰ পৰা মানে এইখিনি যোগ কৰি তুমি যিমান পাবা তাৰ পিছতে তোমাৰ এটো মাইনাস কৰিব লাগিব তো প্ৰথমতে তুমি এইখিনিৰ কাম সমাপ্ত কৰা তাৰ পিছত এটো মাইনাস কৰিবা ঠিক আছে তো ইয়াতে সোৱা 6279 ইয়াতে আছে 4729 এটো ডাঙৰ সংখ্যা কিন্তু ঋণাত্মক আছে এটো হৈছে ধনাত্মক সংখ্যা কিন্তু এটো সৰু হয় এটোৰ পৰা এটো মাইনাস কৰিব লাগে তো এটো বহাই লোৱা নেকে 6279 আৰু ফেলা আছে 4782 এটো মাইনাস কৰিলে এতে 9 ৰ পৰা 2 গলে 7 ইফালে 7 ৰ পৰা তো 8 না যায় ইফালে 1 আনা তো এটো কিমান হল 17 হল 17 ৰ পৰা যদি 8 যায় থাকিল 9 ইফালে হল তোমাৰ 1 1 ৰ পৰা তো না যায় 11 হল এক ধাৰ পৰা 11 হল 11 ৰ পৰা 7 গলে 4 এতৰ হল 5 5 ৰ পৰা 4 গলে 1 তো এটো আহিব -1497 এটা এটো তোমাৰ আমি কি কৰিছো সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিছো হেকৰণে আগত এটা মাইনাস আহিছে মাইনাস এটো আহিব 5675 এতে সোৱা তোমাৰ দুটাতে মাইনাস আছে তো মাইনাসটো কমন লোৱা এটো আহিব 1497 এটো প্লাস আহি যাব এটো 5675 এতিয়া দুটা প্লাস কৰি দিয়া এটো 7 আৰু 5 এ হল 12 7 5 এ 12 12 ৰ 2 রিমাইন্ডার 1 9 আৰু 7 এ 16 আৰু 1 এ 17 ৰ 7 রিমাইন্ডার 1 হল 4 আৰু 6 এ 10 আৰু 1 এ 11 11 আৰু 1 এফালে রিমাইন্ডার 1 হল 1 আৰু 5 এ 6 আৰু 1 এ 7 এটো হল তোমাৰ 7172 বুজি পালানে 11 নম্বৰ কোশ্চনটো চোৱা 11 নম্বৰ কোশ্চনটো কি কৈছে 10625 ৰ পৰা -3799 আৰু 5675 ৰ যোগফল বিক কৰা এই দুটা যোগ কৰিম আৰু ইয়াৰ পৰা মাইনাস কৰিম ঠিক আছে তো ইয়াতে তোমাৰ আছে কিমান 10625 বিক কৰিবলৈ দিছে তো মাইনাস আৰু ইফালে আহিব -3799 আৰু ইফালে আহিব প্লাস এটো আহিব 5675 এটো যোগ কৰি ইয়াৰ পৰা এটো মাইনাস কৰিব লাগে ঠিক আছে তো এতিয়া সোৱা এটা তোমাৰ কিমান আহিব এটো আহিব 10625 এটা মাইনাসে প্লাস এটো 3799 এটো মাইনাসে প্লাসে -5675 এতিয়া এই দুটা তুমি প্লাস কৰি দিয়া এটা 5 আৰু 9 এ 14 14 और 4 রিমাইন্ডার 1 ইফালে 2 আৰু 9 এ 11 11 আৰু 1 এ 12 রিমাইন্ডার 1 তাৰ পিছত ৰৈ গল 6 আৰু 7 এ 13 আৰু 1 এ 14 और 4 আকৌ রিমাইন্ডার 1 হল ইফালে 0 আৰু 3 তো 3 হল 3 আৰু 1 এ 4 হল আৰু এটা আছে 1
আৰু ইফালে মাইনাছ এটো 5 6 7 5 তো ইয়াতে আছে 1 4 4 2 4 আৰু ইফালে আছে তোমাৰ 5 7 6 5 এটো মাইনাস কৰিব লাগে তো ইফালৰ পৰা 4 ৰ পৰা তো 5 না যায় তো 1 ইফালৰ পৰা কেৰি কৰা তো 14 হল 14 ৰ পৰা যদি 5 যায় থাকিল 9 ইফালে হল 1 1 ৰ পৰা 7 না যায় তো ইফালে কেৰি কৰা তো 1 আহিল 11 হল 11 ৰ পৰা 7 গলে থাকিল 4 ইফালে হল 3 3 পৰা তো 6 না যায় তো ইফালে একানা তো 13 হৈ গল 13 ৰ পৰা যদি 6 যায় থাকে কিমান 7 এতে হল 3 3 পৰা তো 5 না যায় তো ইফালে এক ধাৰ কৰা তো 13 হল 13 ৰ পৰা যদি 5 যায় তেতিয়া হলে থাকে কিমান 8 এটো বলে আমি 8749 is equal to 8749 এটো আমাৰ आंसर यारे पिছৰ প্ৰশ্নটো চোৱা 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে এটো চোৱা কি কৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল 525 ইয়াৰে এটা সংখ্যা 384 হলে আনটো সংখ্যা নিৰ্ণয় কৰা এতে তোমাৰ এটো -5 to 5 আছে সৰি দুটা অখণ্ড সংখ্যাৰ যোগফল ইমান দি আছে ইয়াৰে এটা দি আছে এটো তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা তো ইয়াতে ধৰা হল লেট এলইট মানে লেট ধৰা হল ইয়াতে আনটো সংখ্যা আমি কি ধৰিম x এতে প্ৰশ্নমতে তোমাৰ কি কৈছে দুটা সংখ্যা যোগ কৰিলে যোগফল আমি পাইছো কিমান ইমান আৰু এটা তো দি আমাৰ দেই আছে তো x প্লাস এটা আছে কিমান 384 এই দুটা যোগ কৰিলে আমি পাইছো কিমান -525 বুজি পালানে এতিয়া চোৱা ইফালে x ৰাখি দিয়া ইফালে -525 এটো পজিটিভ আছে ওফালে নিলে নেগেটিভ হ'ব 384 তো x ইয়াতে মাইনাস তো কমন লোৱা ইফালে আহিব 525 এটো প্লাস হৈ যাব এটো 384 তো ইয়াতে আহিব তোমাৰ x এটো মাইনাস এটো আহিব 5 আৰু 4 এ 9 ইফালে 8 আৰু 2 আৰু 8 10 10 আৰু 0 1 5 3 8 আৰু 1 9 এটা আমি পালো কিমান 909 এটো আমাৰ आंसर তাৰ মানে তুমি ইয়াতে এটো এটা হাৰি লিখি দিব পাৰা therefore এটো আনটো সংখ্যা আমি কিমান পালো -909 এটো आंसर এর পিছত 13 নম্বৰ কোৱেশ্চনটো চা দুটা সংখ্যাৰ যোগফল 360 ইয়াৰে এটা মাইনাস আছে হলে আনটো সংখ্যা কিমান হেতু নিচিনাকৈ ধৰি লোৱা ধৰা হল আনটো সংখ্যা তুমি কি বুলি ধৰা x তেতিয়া হলে তুমি প্ৰশ্নমতে কি লিখিব পাৰা প্ৰশ্নমতে তুমি এই সংখ্যাটোৰ লগত এইটো সংখ্যা যোগ কৰিলে প্লাস এটো 220 পাইছো কিমান 360 তো এতিয়া সো x প্লাস এ মাইনাস 220 is equal to 360 এতিয়া তুমি ইয়াৰ পৰা x টো ইফালে ৰাখি দিলে এটো ইফালে আছে 360 এটো মাইনাস আছে ওফালে নিলে কি হৈ যাব প্লাস হৈ যাব 220 তো তোমাৰ ইয়াৰ পৰা x কিমান আহিব 0 লগত 0 প্লাস কৰিলে 0 6 আৰু 2 এ হল 8 3 আৰু 2 এ হল 5 এটো 580 হয় বুজি পালানে therefore এতে লিখি দিয়া আনটো সংখ্যা is equal to 580 এটো আমাৰ आंसर এর পিছৰ প্ৰশ্নটো চোৱা এটো 14 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ প্ৰশ্ন মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক কৈছিল যে সায়েন্সৰ পিডিএফৰ কাৰণে মই মোৰ WhatsApp নম্বৰ দি দিম এটো 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকৰ সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ MCQ পাই যাবা যিবোৰ MCQ খুব গুৰুত্বপূৰ্ণ হয় 14 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা -85 আৰু -65 ৰ পাৰ্থক্যৰ লগত -55 যোগ কৰা এটা চোৱা -85 আৰু ফেল আছে তোমাৰ -64
পাৰ্থক্য বুলি কৈছে না পাৰ্থক্য মানে কি হয় মাইনাস হয় ঠিক আছে আৰু এটুক কি আমাৰ কি কৰিবলৈ দিছে যোগ কৰিবলৈ দিছে -55 এটু যোগ কৰা এটু বুজি পাইছানে -85 আৰু 64 ৰ পাৰ্থক্যৰ লগত পাৰ্থক্য মানে মাইনাস তাৰে লগত যোগ কৰিব লাগে -55 তো প্লাস -55 এতিয়া আহিল তোমাৰ প্ৰথমতে তুমি এইখিনিৰ কাম কৰিব লাগিব তার পিছতে তুমি এটু মাইনাস কৰিব লাগিব তো এইখিনিৰ কাম যদি আমি আগতে কৰো তেতিয়া হলে তোমাৰ ইয়াতে কিমান আহিব এটা আহিব -85 আৰু ইফালে আছে মাইনাসে মাইনাসে এটু প্লাস হৈ যাব এটু আহিব 64 আৰু তাৰে পৰা আহিব তোমাৰ এটু প্লাসে মাইনাসে মাইনাস এটু আহিব 55 এতিয়া তোমাৰ এটু 64 ৰ পৰা যদি 85 যায় তেতিয়া হলে থাকে তোমাৰ -21 বুজি পালানে এতিয়া তোমাৰ ইয়াতে আছে কিমান -55 হয়নে তো ইয়াতে আসলে এটু তোমাৰ কি পজিটিভ আহিব আৰু এতিয়া যদি এটু যদি 55 ৰ পৰা যদি 21 যায় তেতিয়াহলে কিমান থাকে 34 আৰু এটু তোমাৰ কি আহিব মাইনাস আহিব কাৰণ আমি সৰুৰ পৰা ডাঙৰটো কি কৰিছো বিয়োগ কৰিছো তো -34 হৈছে আমাৰ आंसर পৰমৰ ছাত্ৰ ছাত্ৰী সকল এটু এক্সাৰসাইজ কমপ্লিট কৰিলো আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ आंसर লৈ ধন্যবাদ।